এইটো হৈছে ইণ্ডো চাইনা ৱাৰ বাংকাৰ 1962 অৰুণাচল জিৰ'ত আছে আৰু সেই সময়ত যি ইণ্ডিয়া আৰু চাইনাৰ যুদ্ধ হৈছিল সেই সময়ৰে এইটো এটা বাংকাৰ আৰু এটা অতি মনোৰম পৰিৱেশৰ মাজত অৰুণাচল প্ৰদেশৰ জিৰ'ত অৱস্থিত হৈ আছে এই বাংকাৰটো আৰু কেইবাটাও বাট আছে আচলতে ভিতৰলৈ সোমাই যাম অলপ পাছতেই দেখাম আৰু এনেদৰে দেখা গৈছে এই সুন্দৰ পৰিৱেশৰ মাজত আৰু ইয়াতে এখন ৰিজৰ্ট আছে বিভিন্ন ধৰণৰ ইয়াত এক্টিভিটি কৰিব পাৰে খেলিব পৰাকৈ ধৰি হৰ্চ ৰাইডিং আছে আৰু এইটো যিটো দেখাইছোঁ বাংকাৰটো সেই সময়ৰে ইণ্ডিয়া আৰু চাইনাৰ যেতিয়া যুদ্ধ হৈছিল এই অৰুণাচল প্ৰদেশৰ জিৰ'ত থকা যিটো আছিল বাংকাৰ সেই বাংকাৰ দৃশ্য আচলতে ভিতৰত অত্যন্ত আন্ধাৰ আৰু আপুনি এইফালেদি সোমাই গৈ কেইবাটাও দেখিছে পথ আছে আৰু সেই পথেৰে আপুনি ওলাব পাৰে বা ইয়াত সোমাই আছিল সেই সময়ৰ সৈন্যসকলেই হওক বা অন্যান্য লোকসকল আৰু কিছু সময় পাছতে লৈ যাম ভিতৰলৈ চাই থাকক আচলতে ভিতৰলৈ সোমাই যাম তাৰ পূৰ্বে দেখাই লৈছোঁ ইয়াৰ আচলতে যিসমূহ অৰুণাচল প্ৰদেশৰ জিৰ'ৰ এখন নামৰে আচলতে ৰিজৰ্ট হ'ব চাওক কি সুন্দৰ পৰিৱেশত অৱস্থিত আচলতে এই ৰিজৰ্টখন আৰু ইয়াৰ পৰা আপুনি সুন্দৰ ভিউ ল'ব পাৰে অৰুণাচল প্ৰদেশৰ আৰু ইয়াতে অতি সুন্দৰ পৰিৱেশত এখন জুলনাও আছে দেখাইছোঁ তাত জুলিব পৰা আৰু ইয়াৰ যি পৰিৱেশটো চাওক এবাৰ আৰু ইয়াতে বৰুণ ধাৱানে বলিউডৰ কিবা এখন ছবিত আচলতে শ্বুটিং হৈছে বুলি জানিব পৰা গৈছে এটা গীতৰ আচলতে ইয়াতে শ্বুটিং হৈছিল বুলি জানিবলৈ দিছে ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ পৰা জানিব পাৰিছোঁ আপোনালোকে চাব বিচাৰিব নিশ্চয় আহক বাংকাৰৰ ভিতৰলৈ লৈ যাম এতিয়া চাবলৈ পাব বৰুণ ধাৱান কীৰ্তি চেননে য'ত আহি স্তব্ধ হৈ গৈছিল যে কেনেকুৱা ধুনীয়া জেগা থাকিব পাৰে অৰুণাচল কিমান ধুনীয়া সেইটো আচলতে সেই যিখন চিনেমা সেই চলচ্চিত্ৰৰ পিছত বৰুণ ধাৱানে কৈছিল বিভিন্ন জেগাত এতিয়া আপোনালোকক লৈ আহিছোঁ মেইন হিষ্ট্ৰীটোলৈ লৈ আহিছোঁ ইণ্ডো চাইনা ৱাৰ বাংকাৰ 1962 সেই সময়ত 303 পিষ্টল দেখা পাইছে ভাৰতীয় সেনা আপোনালোকে ৰঙা যিটো অঞ্চল এইটো যে চীনে একদম আক্ৰমণ কৰা মূল অংশটো আছিলে অৰুণাচল আৰু অৰুণাচল হৈ তেওঁলোকে এইফালে ইণ্ডিয়াৰ ভিতৰলৈ সোমাই আহিছিলে আৰু তেজপুৰত সেই সময়ত সাংঘাতিক গোটেই পৰিৱেশটো তেজপুৰৰ মানুহে গম পায় আৰু বাংকাৰ আপোনালোকে দেখিছে যে ক'ত ভাৰতবৰ্ষৰ সেই সময়ৰ সৈন্যই ক'ত আশ্ৰয় লৈ কেনেকৈ ভাৰতবৰ্ষৰ ৰক্ষা কৰিবৰ বাবে শেষ যুদ্ধ কৰিছিলে য'ত আচলতে এটা কথা সকলোৱে জানে যে ভাৰতবৰ্ষ সেই সময়ত চীনৰ হাতত পৰাস্ত হৈছিলে কিন্তু চীনে এৰি থৈ পেলাই গুচি গৈছিলে এয়া হৈছে বাংকাৰ এয়া হৈছে ইয়াতে সৈন্য লুকাই আছিল ইয়াৰ পৰা তেওঁলোকে শ্বুট কৰিছিল ইয়াতে ৩-৪জন সৈন্য লুকাই থাকে হয়তো আমি এতিয়া কল্পনা কৰি লৈছোঁ যে এইফালৰ পৰা আহে হয়তো তেওঁলোকে ইয়াৰ পৰাই 303 পিষ্টল ৰাখি এইটো চেল্টাৰ আপুনি দেখিব যে ইয়ালৈকে তেওঁলোকে এনেকৈ হয়তো আপোনালোকে চিনেমাত দেখিছে যে ইয়ালৈকে মই হয়তো অলপ চাপৰ কাৰণে কিন্তু সেই সময়ৰ সৈন্যই ইয়াৰ পৰা হয়তো প্ৰতিৰক্ষা কৰিছিল এইটো হৈছে বাংকাৰ এতিয়া আপোনালোকে দেখা পাব যে বাংকাৰ বুলি কৈছে কি এইফালে আপুনি সোমাই যাব পাৰিব আমাক লৈ যাম আপোনালোকক লৈ যাম বাংকাৰৰ ভিতৰলৈকে অকল ইয়াত দেখুৱাই নৰওঁ গোল্ডেন আছাম সোণালী অসমত লৈ যাম বাংকাৰ কি আৰু অৰুণাচল প্ৰদেশে খুব ধুনীয়াকৈ ৰাখিছে অলপ মডিফিকেশ্যন কৰিছে অলপ মডিফাই কৰিছে আৰু আপোনালোকক আমি লৈ যাম এটা সাংঘাতিক বাংকাৰৰ মাজেদি লৈ যাবৰ বাবে এইফালেদি আপোনালোকক লৈ যাম আহক বাংকাৰৰ ভিতৰলৈ যাম এইটো এটা বাংকাৰ আছে আৰু এটা তাতকৈ ভয়ানক এটা বাংকাৰ আছে মই সেইটোৱে লৈ গ'লে বেছি ভাল পাব আপোনালোকে এইটো আপুনি পোহৰ পৰিলে ঠাইতে ওলাব আপোনালোক দীঘলীয়া এটা বাংকাৰৰ মাজত লৈ যাম মানে বাংকাৰ চাব আপোনালোকে ভাবিব যে কিমান খুব কষ্টকৰ ভিতৰলৈ সোমাই যায় ইয়াতে ভাৰতবৰ্ষৰ সৈন্য ইয়াতে আশ্ৰয় লৈছিল এতিয়া আপোনালোকক লৈ যাম বাংকাৰৰ মাজলৈ লৈ যাম আৰু আপোনালোকে মই উভতি পেলাই যাব লগা হৈছে আপোনালোকে ভিতৰলৈ খুব আন্ধাৰ দেখা পাইছে এইটো আন্ধাৰ ইয়াত বোকা আছে আপুনি এতিয়া দেখিব ইয়াৰ ভিতৰলৈ লৈ আহিছোঁ বাংকাৰ আপোনালোকে চাই আহক ইয়াতে ভাৰতবৰ্ষৰ সৈন্যই আশ্ৰয় লৈছিল হয়তো সেই সময়ত আৰু ওপৰত আপুনি চাপৰি যাব লাগিব ইয়াত ওপৰলৈ আপুনি যাব নোৱাৰে এনেকৈ গৈছে আপুনি বহুত দীঘল সুৰংগ মানে একৰকম সুৰংগ আচলতে এইটো আপুনি এইবুলি দেখিব এইবিলাক ফুটা ইয়াতে তেওঁলোকে প্ৰতিৰক্ষাৰ বাবে যিবিলাক পিষ্টল বা তেওঁলোকে ইয়াৰ পৰাই চাগে বাহিৰটো দেখিছে আপোনালোকে ইয়াতে এইবিলাক বস্তু তেওঁলোকে বনাইছিল সেই সময়ত এই বাহিৰটো দেখা পায় তাৰপিছত এইফালে হৈছে তাত ল'বৰ কাৰণে ইয়াত 4-5জন সৈন্য চেল্টাৰ লৈছিল পিছফালে আপোনালোকে দেখিব ইয়াতে চেল্টাৰ লৈছিল তেওঁলোকে বেক টু বেক হয়তো ইজন গুচি যোৱাৰ পিছত বা তেওঁলোকে বোমা বাৰুদ হয়তো ইয়াতে ৰাখিছিল সেইটো তেওঁলোকে একদম পোনে ফুটাৰ পোনে সেইটো আছে তাৰপিছত আপোনালোকক লৈ যাম এইবিলাক হৈছে এজন সৈন্য ৰ'ব পৰা ফুটা প্ৰত্যেক সৈন্যৰ কাৰণে বাংকাৰ আছিলে ইয়াত
আৰু ইয়াত ওপৰত যিহেতু আপুনি কোনো ৰকম আপুনি বম দিলেও এয়া একো নহয়, এনেকুৱা ধৰণে তেওঁলোকে বনাইছিল। আৰু এই ভিতৰলৈ লৈ আহিছোঁ আপোনালোকক, যিমান বহুত দীঘল আপোনালোকে আহি থাকক মোৰ লগত। বেছি গ'ল নেটৱৰ্ক। আপোনালোক আহি থাকক, ভিতৰলৈ আহি থাকক। এই দেখিব আপোনালোকে এইবিলাক জেগা, ইয়াতেই সৈন্যবিলাক ৰয়, হয়তো নেটৱৰ্ক গুচি যাব পাৰে, কিন্তু আপোনালোকক লৈ আহিছোঁ। লাহে লাহে আমি অকণমান পোহৰ দেখা পাইছোঁ অলপ দূৰত, বাহিৰত অলপ পোহৰ দেখা পাইছোঁ। এয়া বাহিৰলৈ ওলাইছোঁ, আমি বাহিৰলৈ ওলাইছোঁ। আপোনালোকে দেখিব ভাগৰ লাগি গৈছেগৈ সেই সময়ত আপোনালোকে দেখা পাব। এই আমি বাহিৰলৈ ওলাইছোঁ আৰু এয়া পোহৰ, এয়া বাহিৰত পোহৰ দেখা পাইছোঁ, যথেষ্ট দীঘল। আৰু এইটো হৈছে আপোনাৰ বাহিৰৰ অঞ্চল, আপোনালোকে দেখা পাব। এয়া হৈছে বাংকাৰৰ বাহিৰ, এয়া বাংকাৰৰ বাহিৰ আপোনালোকে দেখা পাইছে। এইফালে এইটো অঞ্চল হয়তো এনেকৈ আহিছিলে, আৰু এইটো খুব ওখ জেগা। ইয়াৰ পৰা হয়তো সৈন্য যদি আহিছিলোঁ। এইফালে এখন গোটেই অল্ড জিৰ', এইফালে গোটেই অল্ড জিৰ'খন এইফালে আছে, পুৰণা জিৰ'খন এইফালে আছে আপোনালোকে। আৰু এইফালেদি হয়তো সৈন্য, এইটো এটা ওখ অঞ্চল। নেদেখা ছবি এটা দেখুৱাবৰ কাৰণে যত্ন কৰিলোঁ। এয়া আমাৰ সেই যিখন বিশেষ